নমস্কাৰ সুপ্ৰভাত সকলকে আজি পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' এতিয়া বৰ্তমান মই যোনটো ফিল্ডত আগতে প্ৰেক্টিছ কৰিছিলোঁ আৰু এইখন ফিল্ডতে বৰ্তমান মই উপস্থিত আছোঁ। আৰু এইখন ফিল্ডতে আগতে আমি যেতিয়াই প্ৰেক্টিছ কৰিছিলোঁ তেতিয়া মানে ল'ৰা ইমানো প্ৰেক্টিছ কৰা মানুহ নাছিলে। তো এজন দুজন তিনিজনমান এনেকৈ আছিলে। তো এবাৰৰ পৰা যোনটো আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ CM ছাৰে যোৱা পৰহি দিনা আৰু নিজৰ পেজত দিছে 2 লাখ চাকৰি অহা 5 বছৰত দিব বুলি। তো তাকে লৈ সকলোৱে আমি সাজু হৈ থাকিব লাগিব, যিহেতু সকলোৱে আসাম পুলিচৰ হেঁপাহ আছে এটা সপোন কাকি পোছাকৰ ড্ৰেছ পিন্ধিবৰ কাৰণে। তো তাকে লৈ আপোনালোকক সৰু এটা আপডেট দিব লাগিব। আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি প্ৰেক্টিছ কেনেকৈ কৰি আছে বা প্ৰেক্টিছ কিমান টাইমত সোমাই আছে দৌৰবিলাক, তাকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো যিহেতু এইফালে দেখি পাইছে আমাৰ এতিয়া বৰ্তমান এইফালে ৰানিং কৰি অকণমান ৰেষ্ট কৰি আছে। আৰু ইয়াতে আমাৰ গাঁৱৰ ল'ৰা এজন খুব ভাল ৰানিং কৰি আছে। গোটেই আমি একেলগে ৰানিং কৰিছিলোঁ আৰু তাতে লৈ সি এইফালে আছে আৰু এইফালে এজন দৌৰি আছে। আৰু আপোনালোকক তাক সুধি ল'ম আমাৰ ৰানিং কিমানকৈ চলি আছে বৰ্তমান, বা ৰানিং কেনেকৈ চলি ইম্প্ৰুভ হৈ আছে, গোটেইখিনি আপোনালোকক জনাবলৈ পাই ৰখি আছোঁ। তো হাই ব্ৰ'। এতিয়া খুব শুনি আছোঁ যে খুব ভাল ৰানিং কৰি আছে বুলি 3200 মিটাৰটো। এতিয়া তাৰমানে মোক বিৱাৰসকলে সুধি আছে যে ৰানিং কৰা ট্ৰেকটো কিমান হয় বা ৰানিঙত এনে টাইম কিমান সোমাই আছে বৰ্তমান এইবিলাক দিনত কিমান টাইম প্ৰেক্টিছ কৰা এইখিনি সুধি আছে। তো কৈ দিয়া আমাৰ বিৱাৰসকলক। নমস্কাৰ সকলোকে। মই বৰ্তমান দিনত দুবাৰকৈ প্ৰেক্টিছ কৰোঁ, মৰ্ণিং এবাৰ আৰু ইভিনিং এবাৰ। আৰু আমাৰ ট্ৰেকটো প্ৰায় 400 মিটাৰৰ হয়। আৰু এইটো মোৰ 11 মিনিট 30 ছেকেণ্ডৰ ভিতৰত এইকেইদিন সোমাই আছোঁ। আৰু আপোনালোকেও ভালকৈ ৰানিং কৰক। মামাই এতিয়া লং জাম্প এতিয়াতো এক্সেলেণ্ট গৈ আছে লং জাম্পখিনি। লং জাম্প আৰু চিন আপটো এক্সেলেণ্ট হৈ আছে ৰানিংটো কালি এতিয়া 11 মিনিট 30 ছেকেণ্ডত সোমাই আছে। হয়, 3200 মিটাৰটো। 3200 মিটাৰ। এতিয়া আমাৰ ৰানিং ট্ৰেকটো আমাৰ 400 মিটাৰ ট্ৰেক হয়। আৰু আপোনালোকে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়। লখিমপুৰ ডিষ্ট্ৰিক্ট যিহেতু আমাৰ 400 মিটাৰ প্লে'গ্ৰাউণ্ডত আমাক দৌৰাই, তাতে লখিমপুৰ লীলাবাৰীত যোনটো আমাৰ দুটা ডিষ্ট্ৰিক্টত তাতে একেলগে ৰানিং কৰায়, ধেমাজি আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত। আৰু আপোনালোকে তাতে যদি আপোনালোকে প্ৰেক্টিছ কৰি আছা, প্ৰেক্টিছ কৰা গ্ৰাউণ্ডত অকণমান আপোনালোকে 400 মিটাৰ প্লে'গ্ৰাউণ্ডত আপোনালোকে প্ৰেক্টিছ কৰিলে আপোনালোকৰ কাইলৈ হয়তো আপোনালোকৰ টাইমাৰটো মিলি যাব বা আপোনালোকৰ কাইলৈ অকণমান হাক পিছ নহয় তাৰমানে, হয় ন? হয়। এতিয়া কি ক'বা, এতিয়া যোনসকলে মোক ভিডিঅ'বিলাক চাই আছে বা ইহঁতক কি জনাবা কেনেকৈ আপোনালোকেও প্ৰেক্টিছ কৰি থাকক। মানে কষ্ট কৰি থাকিলে এদিন ভগৱানে ফল দিয়ে বুলি কৈছোঁ। সেইকাৰণে ময়ো কষ্ট কৰি আছোঁ, আপোনালোকেও কষ্ট কৰি থাকক। এদিন নহয় এদিন নিশ্চয় সফলতা পাব। আপুনি কাকি পোছাকটো পিন্ধিবলৈ পাব বুলি মোৰ শুভেচ্ছা জনালোঁ। তো তাক আপোনালোকে শুভেচ্ছা থাকিল, ভালকৈ প্ৰেক্টিছ কৰা। অহা বছৰ যাতে যে আমাৰ ইউনিফৰ্মযোৰ পিন্ধি আমি কাকি পোছাকযোৰ পিন্ধি আমি ডিউটি কৰিব পাৰোঁ, হয় নহয়? তাকেই আপোনালোকক আমাৰ গাঁৱৰ ল'ৰাখিনি কেনেকৈ প্ৰিপেৰেশ্যন চলি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু তাই এতিয়া 11:30 মিনিটত সোমাই আছে বৰ্তমান। তো এইখিনিয়ে আছিলে আপোনালোকক সৰু এটা আপডেট দিবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।